নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ আৰ্জিত ছুটিৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। ছাৰ বাইদেউসকল, শিক্ষকসকলৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰিব লাগে বুলি শিক্ষকসকলৰ তৰফৰ পৰা শিক্ষকসকলৰ বিভিন্ন ঐক্যমঞ্চৰ তৰফৰ পৰা চৰকাৰৰ ওচৰত আহ্বান জনাই আহিছে যদিও বিভিন্ন আলাপ আলোচনাৰ জৰিয়তে চৰকাৰে সেই সন্দৰ্ভত প্ৰতিশ্ৰুতি দিছে যদিও আজিলৈকে সেই প্ৰতিশ্ৰুতি কাৰ্যত ৰূপায়িত হোৱা নাই। সেইকাৰণে শিক্ষকসকলৰ তৰফৰ পৰা এক বিশেষ আহ্বান জনোৱা হৈছে। অহা 30 জুন তাৰিখটো শিক্ষকসকলৰ তৰফৰ পৰা চৰকাৰৰ ওচৰত শেষ সময়সীমা হিচাপে ধাৰ্য কৰি দিয়া হৈছে। তাৰ আগতেই যদি শিক্ষকসকলৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি নকৰে, তেনেহ'লে শিক্ষকসকলে গ্ৰীষ্মকালীন শিবিৰকে ধৰি গৰম বন্ধত কোনো ধৰণৰ চৰকাৰী কাম কাজ কৰাৰ পৰা বিৰত থাকিব বুলি কৈছে। সেই সন্দৰ্ভত যোৱা 31 মে তাৰিখে এটা বিশেষ বাতৰি প্ৰকাশিত হৈছে। এইটো হৈছে সেই বিশেষ বাতৰিটো, শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধিৰ দাবী, অন্যথা গ্ৰীষ্ম বন্ধত চৰকাৰী কৰ্মৰ পৰা থাকিব বিৰত। শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধিৰ দাবীত পুনৰ সৰব হৈ উঠিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ। অহা 30 জুনৰ পূৰ্বে আৰ্জিত ছুটি বৃদ্ধিৰ চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা নকৰিলে গ্ৰীষ্ম বন্ধৰ সময়ত শিক্ষক সমাজে কোনো ধৰণৰ চৰকাৰী কৰ্মত নিয়োজিত হোৱাৰ পৰা বিৰত থাকিব। এটা বিবৃতিযোগে আজি এই কথা ঘোষণা কৰিছে 12টা সংগঠনৰ ঐক্যমঞ্চ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। অহা 30 জুনক শেষ সময়সীমা ধাৰ্য কৰি দি সন্মিলিত শিক্ষক মঞ্চই কয় যে অসম চৰকাৰে বাৰম্বাৰ শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টো প্ৰতিশ্ৰুতি দিয়াতে সীমাবদ্ধ ৰাখি চূড়ান্ত সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছে। ৰাজ্যৰ অন্যান্য কৰ্মচাৰীয়ে উপভোগ কৰাৰ দৰে শিক্ষকৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধিৰ দাবী শিক্ষক সমাজে উত্থাপন কৰি আহিছে যদিও চৰকাৰে বিষয়টোত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। সেয়ে যোৱা 24 মে'ত অনুষ্ঠিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত গ্ৰহণ কৰা হয় সিদ্ধান্ত। সেই সিদ্ধান্তৰ ভিত্তিতেই আজি সংগঠনটোৱে অসম চৰকাৰক 30 জুনৰ ভিতৰত এই সম্পৰ্কীয় চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনায়। ছাৰ বাইদেউসকল, শিক্ষকৰ আৰ্জিত ছুটি আৰু গ্ৰীষ্ম বন্ধৰ লগত জড়িত এই বিশেষ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। এই সন্দৰ্ভত আপোনালোকৰ বহুমূলীয়া মন্তব্য প্ৰকাশ কৰিবলৈ নাপাহৰিব। চাই থাকিব ইউটিউবত আমাৰ চেনেল ডিপি ইনফো গাইড। ধন্যবাদ।